হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি ডিছকাছ কৰিম আপোনালোকৰ 11 ফেব্ৰুৱাৰীৰ পৰা আজি 19 ফেব্ৰুৱাৰীলৈকে কাৰেণ্ট এফেয়াৰ্ছবিলাক। ঠিক আছে, মেইনলি মই আছাম ট্ৰিবিউনৰ পৰা কভাৰ কৰিবলৈ চাইছোঁ মেক্সিমাম বস্তু। ঠিক আছেনে? আৰু আজি দ্য ফাৰ্ষ্ট ভিডিঅ' য'ত মই ফেচ ৰিভিল কৰিছোঁ। আশা কৰোঁ ভাল পাব আৰু অলপ এংগেজিং লাগে কাৰণে ফেচ ৰিভিল কৰিবলৈ চাইছোঁ। ঠিক আছে, মানে ভিডিঅ'ত। ঠিক আছেনে? ৱেইট, চ' আমি ষ্টাৰ্ট কৰোঁ ফ্ৰম দ্য ফাৰ্ষ্ট টপিক, ৰাইট? 11 ফেব্ৰুৱাৰী আছিলে এইটো। চ' এৰ' ইণ্ডিয়া 2025 ইজ দ্য 15th এডিশ্যন। মই অলপ স্পীড বুজাবলৈ চেষ্টা কৰিম যাতে কম সময়ত আমি কভাৰ কৰিব পাৰোঁ বস্তুবিলাক। ঠিক আছে, চ' এৰ' ইণ্ডিয়া 2025 ইজ দ্য 15th এডিশ্যন। অ'কে, এৰ' ইণ্ডিয়াৰ 2025ত 15 নম্বৰ এডিশ্যন পতা হৈছে। ঠিক আছেনে? চ' 10ৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে পাতিছে। 10 to 14 ফেব্ৰুৱাৰী 2025 ক'ত পাতিছে এইটো মনত ৰাখিব, য়ালাহাংকা এয়াৰফ'ৰ্চ ষ্টেচন। য়ালাহাংকা এয়াৰফ'ৰ্চ ষ্টেচন ক'ত আছে? বেংগালুৰু, কৰ্ণাটক। ঠিক আছেনে? গম পায় আপোনালোকে বেংগালুৰু কৰ্ণাটক আছে বুলি। চ' বেংগালুৰু কৰ্ণাটক থকা য়ালাহাংকা এয়াৰফ'ৰ্চ ষ্টেচনত 10ৰ পৰা 14 ফেব্ৰুৱাৰীলৈকে পাতিছে এৰ' ইণ্ডিয়া 2025। ঠিক আছেনে? কি কৰিছে? অৰ্গেনাইজ বাই দ্য ডিফেন্স এক্সিবিশ্যন অৰ্গেনাইজেশ্যন। কোনে অৰ্গেনাইজ কৰিছে? ডিফেন্স এক্সিবিশ্যন অৰ্গেনাইজেশ্যন, DEO, দ্য ডিপাৰ্টমেণ্ট অফ ডিফেন্স প্ৰডাকশ্যন এণ্ড দ্য মিনিষ্ট্ৰী অফ ডিফেন্স। এতিয়া সুধিব পাৰে আপোনালোকৰ কোনকেইটা অৰ্গেনাইজেশ্যনে মিলি পাতিছে। মনত ৰাখিব, DEO, ডিফেন্স এক্সিবিশ্যন অৰ্গেনাইজেশ্যন, যি এক্সিবিশ্যনবিলাক মানে এৰ' ইণ্ডিয়া মেইনলি এটা এক্সিবিশ্যন হয়। চ' ডিফেন্স এক্সিবিশ্যন অৰ্গেনাইজেশ্যনে পাতিছে, লগত ডিপাৰ্টমেণ্ট অফ ডিফেন্স প্ৰডাকশ্যন। ঠিক আছেনে? এইটো ডিপাৰ্টমেণ্টো আছে। এই তিনিটা অৰ্গেনাইজেশ্যনৰ মানে কলাবৰেশ্যনত ডিফেন্স এক্সিবিশ্যন অৰ্গেনাইজেশ্যন, ডিপাৰ্টমেণ্ট অফ ডিফেন্স প্ৰডাকশ্যন আৰু মিনিষ্ট্ৰী অফ ডিফেন্স, তিনিটা অৰ্গেনাইজেশ্যনে মিলি পাতিছে। ঠিক আছে, চ' বেংগলোৰ এয়াৰ শ্ব', এই মানে এৰ' ইণ্ডিয়া 2025ত কি হৈছে এতিয়া? বেংগলোৰ এয়াৰ শ্ব' এটা হৈছে। মানে কাষত যিবিলাক বিমানবিলাক যাব, নতুন নতুন ফাইটাৰ জেটছবিলাক, ইণ্ডিয়াৰ যিবিলাক নতুন ষ্ট্ৰেটেজিক যিবিলাক ইকুইপমেণ্টছ আছে, অ'কে, মানে এয়াৰ ইকুইপমেণ্টছ আছে, এইবিলাক শ্ব' কৰিব। ঠিক আছেনে? চ' বেংগলোৰ এয়াৰ শ্ব' 2025 will feature thrilling aerobatic displays, দ্য ইণ্ডিয়ান এয়াৰফ'ৰ্চ এণ্ড দ্য ইণ্টাৰনেশ্যনেল ফাইটাৰ জেটছ। ঠিক আছে নে? এতিয়া বেলেগ বেলেগ কাণ্ট্ৰিয়ে এৰ' ইণ্ডিয়া 2025 যিটো ইণ্ডিয়াই হোষ্ট কৰিছে, তাত আপোনালোকৰ পাৰ্টিচিপেট কৰিছে। তাত বেলেগ বেলেগ ইণ্টাৰনেশ্যনেল ফাইটাৰ জেটছবিলাকে এৰ'বেটিক ডিছপ্লে কৰিব। মানে আপোনালোকে দেখিছে চাগে কেতিয়াবা আকাশত ধুনীয়া ধুনীয়াকৈ যায় একদম। আমাৰ ইণ্ডিপেণ্ডেন্স ডে হওক, ৰিপাব্লিক ডে হওক, কি কৰে আকাশত কিছুমান এয়াৰ শ্ব'জ পাতে, তেনেকুৱা ধৰণৰ এৰ'বেটিক ডিছপ্লে কৰাব। ঠিক আছে, ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্টাৰনেশ্যনেল ফাইটাৰ জেটছ কিছুমানে। ঠিক আছে নে? চ' পাৰ্টিচিপেশ্যন অফ দ্য বোথ ৰাছিয়ান এণ্ড আমেৰিকান 5th জেনেৰেশ্যন ফাইটাৰ জেটছ ইনক্লুডিং Sukhoi 57 এণ্ড F-35। ঠিক আছে নে? এতিয়া Sukhoi 57খন ক'ৰ হয়? Sukhoi ৰাছিয়াৰ হয়। ঠিক আছে, Sukhoi 57 ৰাছিয়াৰ হয় আৰু F-35 USA হয়। এইটোখন মনত ৰাখিব। ঠিক আছেনে? চ' সুধিব পাৰে কেতিয়াবা, মই ইয়াত লিখি দিছোঁ USA কোনখন? USA F-35, USA F-35 ফাইটাৰ জেটছ আৰু আপোনাৰ ৰাছিয়া, আৰু ৰাছিয়াৰ কোনখন হয়? ৰাছিয়াৰ হয় Sukhoi 57। এই দুখনো পাৰ্টিচিপেট কৰিছে। ঠিক আছে, চ' এৰ' ইণ্ডিয়াত আপোনালোকৰ ক'ত ৰাছিয়া আৰু আমেৰিকাই পাৰ্টিচিপেট কৰিছে। অ'কে, প্ৰথমবাৰ কেতিয়া হৈছিলে? 1996ত, 1996 চনত প্ৰথমবাৰ এৰ' ইণ্ডিয়া পাতিছিলে। ঠিক আছেনে? চ' এইখিনি আছিলে কথাখিনি। তাৰপিছত এইবাৰ থিমটো কি আছিলে মনত ৰাখিব, দ্য ৰানৱে টু এ বিলিয়ন অপৰচুনিটিজ। দ্য ৰানৱে টু এ বিলিয়ন অপৰচুনিটিজ। ঠিক আছেনে? আৰু এইটো লগ' হয় ইণ্ডিয়াৰ, এৰ' ইণ্ডিয়াৰ 2025ৰ লগ'টো কি দেখিছেনে? দ্য লগ' কালাৰ্ছ অফ দ্য ইণ্ডিয়ান ফ্লেগ চেফ্ৰন এণ্ড গ্ৰীণ এলং উইথ দ্য অশোক চক্ৰ এট দ্য চেণ্টাৰ। এইটো অশোক চক্ৰ দেখিছে, আৰু কি কি আছে? এইটো চেফ্ৰন কালাৰ দেখিছেনে? এইফালে চেফ্ৰন কালাৰ আৰু এইফালে গ্ৰীণ কালাৰ, আৰু মাজত অশোক চক্ৰ। এৰ' ইণ্ডিয়া লিখি থোৱা আছে। কি কি মনত ৰাখিব? এইটো মনত ৰাখিব, লগতো কালাৰ কি কি? দুটা কালাৰ, মাজত অশোক চক্ৰ। থিমটো মনত ৰাখিব, দ্য ৰানৱে টু এ বিলিয়ন অপৰচুনিটিজ। প্ৰথমবাৰ 1996ত পতা হৈছিলে। এইবাৰ এৰ' ইণ্ডিয়া 2025টো 15 এডিশ্যন হয়, 15 নম্বৰ এডিশ্যন। প্ৰথম 1996ত হৈছিলে। Sukhoi 57 দেখিছেনে? Sukhoi 57 পাৰ্টিচিপেট কৰিছে, যিখন ৰাছিয়াৰ এয়াৰ ফাইটাৰ হয়, আৰু F-35খন USA হয়। দুইখন কাণ্ট্ৰি পাৰ্টিচিপেট কৰিছে। আৰু কাৰ কলাবৰেশ্যনত পাইছে? ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ইণ্টাৰনেশ্যনেল ফাইটাৰ জেটছ আৰু বেংগলোৰ এয়াৰ শ্ব', এই দুটাৰ মানে কলাবৰেশ্যনত পাইছে। অ'কে, অৰ্গেনাইজ কোনে কৰিছে? মই ভুলকৈ ক'লোঁ। বেংগলোৰ এয়াৰ শ্ব'টোত ইণ্ডিয়ান এয়াৰফ'ৰ্চ আৰু ইণ্টাৰনেশ্যনেল ফাইটাৰ জেটছবিলাকে পাৰ্টিচিপেট কৰিব আৰু এৰ'বেটিক ডিছপ্লে কিছুমান কৰিব। আৰু ডিফেন্স এক্সিবিশ্যন অৰ্গেনাইজেশ্যনছ, ডিপাৰ্টমেণ্ট অফ ডিফেন্স প্ৰডাকশ্যন এণ্ড মিনিষ্ট্ৰী অফ ডিফেন্সে কলাবৰেশ্যনত পাতিছে। ঠিক আছে, য়ালাহাংকা এয়াৰফ'ৰ্চ ষ্টেচনত, বেংগালুৰু, কৰ্ণাটক, মনত ৰাখিব এইটো। ছেকেণ্ড কাৰেণ্ট এফেয়াৰ্ছটো আছিলে নৰ্থ ইষ্ট ফাৰ্ষ্ট ইনড'ৰ এণ্টাৰটেইনমেণ্ট এডভেঞ্চাৰ পাৰ্ক লঞ্চ কৰা হৈছে। ঠিক আছেনে? গুৱাহাটীত লঞ্চ কৰা হৈছে, লখৰাত লিখা আছে। চ' পুনোৱে লঞ্চ কৰিছে। কোনে লঞ্চ কৰিছে? পুনো এনেকুৱা এটা ধৰণৰ গেম মানে হেৰি কৰা আপোনালোকৰ, মানে গম পাইছেনে? ইনড'ৰ গেমছ হেৰি কৰা এটা হেৰি আছে, কোম্পানী আছে, পুনো। চ' পুনোৱে লঞ্চ কৰিছে। এনাউন্স দ্য লঞ্চ অফ নৰ্থ ইষ্ট ফাৰ্ষ্ট ইনড'ৰ এণ্টাৰটেইনমেণ্ট এণ্ড এডভেঞ্চাৰ পাৰ্ক পুনো এডভান্স এট লখৰা। অ'কে, লখৰা লঞ্চ কৰিছে। নৰ্থ ইষ্টৰ প্ৰথম ইনড'ৰ এণ্টাৰটেইনমেণ্ট এডভেঞ্চাৰ পাৰ্ক হয়। ঠিক আছে, নৰ্থ ইষ্টৰ প্ৰথম খুলিছে ক'ত? গুৱাহাটীৰ লখৰাত। নৰ্থ ইষ্ট ফাৰ্ষ্ট ইনড'ৰ এণ্টাৰটেইনমেণ্ট এণ্ড এডভেঞ্চাৰ পাৰ্ক। এনেকুৱা ধৰণৰ এডভেঞ্চাৰ এক্টিভিটি বিভিন্ন ধৰণৰ কৰিব পাৰে গেম চেম খেলাৰ লগতে। ঠিক আছে,
তাৰপিছত কৈছে ট্ৰেম্পলাইন গেমছ, ঠিক আছে নে? ট্ৰেম্পলাইন গেমছ, ইমাৰ্চিভ বলিং এক্সপিৰিয়েঞ্চ এণ্ড মিৰিয়াট অফ লেটেষ্ট VR, এইটো ভাৰ্চুৱেল ৰিয়েলিটি। আৰু চশমা টচমা পিন্ধাই দিব, একদম আপোনাৰ ৰিয়েলিটি লগাত থকা নিচিনা লাগিব, সেই তেনেকুৱা ধৰণৰ ভাৰ্চুৱেল ৰিয়েলিটি। আৰু আৰ্কেড ভিডিঅ' গেমছ, বেলেগ বেলেগ টাইপৰ গেমছ আছে, ট্ৰেম্পলাইন গেমছ আছে, ঠিক আছে। চ' ইনডোৰ এণ্টাৰটেইনমেণ্ট পাৰ্ক অলছ' boast of having Northeast first dedicated kids arena, Puno Junior, for kids of 10 years age, অ'কে। চ' 10 বছৰলৈকে ল'ৰা ছোৱালীৰ কাৰণে পুনো জুনিয়ৰ খোলা হৈছে, নৰ্থ ইষ্ট ফাৰ্ষ্ট ডেডিকেটেড কিডছ এৰেনা, ঠিক আছে। চ' পুনো জুনিয়ৰ বুলি এটা মানে হেৰি খোলা হৈছে, য'ত মানে সেইটো অকল অনলি ডেডিকেটেড ফৰ কিডছ, মানে 10 বছৰলৈকে যিবিলাক মানে সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে পুনো জুনিয়ৰ খোলা হৈছে, সেই পুনো আণ্ডাৰতে, মানে এই যিখন মানে এডভেঞ্চাৰ পাৰ্ক খুলিছে তাৰ ভিতৰতে। চ' 10 yearsৰ কাৰণে কি আছে, পুনো জুনিয়ৰ আছে। আৰু মনত ৰাখি থৈ দিব, এই পুনৰ CEO জনৰ নাম কি, পংকজ আগৰৱাল। পংকজ আগৰৱাল ইজ দ্য CEO অফ পুনো, ঠিক আছে। তাৰপিছত 3 নম্বৰ আহিছে ৰেজিগনেশ্যন অফ CM, আমি গম পাইছিলোঁ এতিয়া, আপোনালোকৰ মণিপুৰৰ CM এন বীৰেন সিং আছিলে। এন বীৰেন সিঙে কি কৰিছে, ৰিজাইন কৰিছে, কাৰণ এটা কেঅটিক চিটুৱেশ্যন আপোনালোকে গম পাব। 2023 প্ৰায় মে' মাহৰ পৰা চলি আছে তাত, যিটো কুকি আৰু মেইটি কনফ্লিক্টৰ কাৰণে, আৰু তাৰ কাৰণে এটা মানে অৱশেষত ৰিজাইন দিবলৈ লৈছে মানে CM, ঠিক আছে। দ্য চিফ মিনিষ্টাৰ কেন ৰিজাইন, আমি এতিয়া চাই লওঁ কনচেপ্টটো কি হয়, কেনেকৈ ৰিজাইন দিয়ে, ঠিক আছেনে, চিফ মিনিষ্টাৰ এজনে। চ' দ্য চিফ মিনিষ্টাৰ কেন ৰিজাইন ফ্ৰম হিজ অফিচ বাই ছাবমিটিং এ ৰেজিগনেশ্যন লেটাৰ টু ৰেছপেক্টিভ গভৰ্ণৰ অফ দ্য ষ্টেট। অৰ্থাৎ চিফ মিনিষ্টাৰে কাক ৰেজিগনেশ্যন লেটাৰখন দিয়ে, গভৰ্ণৰক, ৰাজ্যপালক, অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালক ৰেজিগনেশ্যন লেটাৰখন দিছে যে মই ৰিটাৰ্ণ কৰিব বিচাৰোঁ, ঠিক আছে। দ্য টাৰ্ম অফ দ্য চিফ মিনিষ্টাৰ ইজ নট ফিক্স এণ্ড হোল্ডছ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য গভৰ্ণৰ, ঠিক আছে। ইয়াত চিফ মিনিষ্টাৰৰ টাৰ্মটো সংবিধানত ফিক্স কৰি থোৱা নাই যে ইমান দিনেই মানে থাকিব লাগিব বুলি, যেনেকৈ আমাৰ ৰাষ্ট্ৰপতিৰ 5 বছৰ বুলি আছে, ঠিক আছেনে। ভাইচ প্ৰেচিডেণ্টৰ মানে প্ৰেচিডেণ্টৰ 5 বছৰ, ভাইচ প্ৰেচিডেণ্টৰ 5 বছৰ, তেনেকৈ চিফ মিনিষ্টাৰৰ বা প্ৰাইম মিনিষ্টাৰৰ যিবিলাক ডি ফেক্ট এক্সিকিউটিভ হয়, যিবিলাক আমি ডাইৰেক্ট আমি চিলেক্ট কৰোঁ, মানে আমি ইলেক্ট কৰোঁ ভোট দি, তেওঁলোকৰ টাৰ্মবিলাক ফিক্স নাথাকে। কাৰণ যিটো ৰুলিং পাৰ্টিৰ আপোনালোকে পলিটিত পঢ়িলে গম পাব, মেজৰিটি কথা আছে। যেতিয়ালৈকে তেওঁলোক মানে মেজৰিটিত থাকে, তেতিয়ালৈকে তেওঁলোক চৰকাৰত থাকিব পাৰে, CM হৈ থাকিব পাৰে। কিন্তু যেতিয়া আপোনালোকৰ মেজৰিটি নাপায়, মেজৰিটি নাথাকে, কনফিডেঞ্চ বুলি কোৱা হয়, তেতিয়া মানে ৰিজাইন কৰিবলগীয়া হ'ব পাৰে, ঠিক আছেনে। কিন্তু ইয়াত বাৰু ৰিজাইনেশ্যনটো অলপ বেলেগ ধৰণৰ, ইয়াত অলপ কেঅটিক চিটুৱেশ্যন, লাষ্টত মানে পিচ এণ্ড ট্ৰেংকুইলিটি মেইনটেইন কৰিব নোৱাৰি, লাষ্টত ৰিজাইন কৰি দিছেগৈ, ঠিক আছে। চ' দ্য টাৰ্ম অফ চিফ মিনিষ্টাৰ ইজ নট ফিক্স, আমি গম পালোঁ, ফিক্স কৰা নাই কোনো আমুক বছৰ থাকিব বুলি। যেতিয়ালৈকে কনফিডেঞ্চ থাকিব বা মেজৰিটি থাকিব, তেতিয়ালৈকেহে চিফ মিনিষ্টাৰ হৈ থাকিব পাৰিব, নহ'লে চৰকাৰ ভাগি যাব, ঠিক আছে। এণ্ড হোল্ডছ অফিচ ডিউৰিং দ্য প্লেজাৰ অফ দ্য গভৰ্ণৰ, ঠিক আছে নে। প্লেজাৰ অফ দ্য গভৰ্ণৰ মানে সেইটোকে কৈছে, মেজৰিটি কথা কৈছে। চ' হাউএভাৰ দিছ ডাজন্ট মিন ডেট গভৰ্ণৰ কেন ডিছমিছ হিম এট এনি টাইম, কিন্তু এইটো মানে প্লেজাৰ অফ দ্য গভৰ্ণৰ মানে প্লেজাৰ মানে কি, মনৰ খুচি মতে। চ' মনৰ খুচি মতে গভৰ্ণৰে আজি CM তো নালাগে যা বুলি কৈ দিব নোৱাৰে, মানে গম পাইছে। সেইটো কাৰণে কি কৈছে আপোনালোকৰ, মানে যদিও প্লেজাৰ অফ দ্য গভৰ্ণৰ কৈছে, কিন্তু কি কৈছে আপোনালোকৰ যিকোনো সময়ত ডিছমিছ কৰিব নোৱাৰে চিফ মিনিষ্টাৰক, কাৰণ তেওঁক গোটেই আমাৰ সাধাৰণ ৰাইজে নিৰ্বাচন কৰি পঠাইছে। কৰি পঠোৱা মানুহ এজনক ৰাইজে যেতিয়া বাচিছে, গভৰ্ণৰে মনৰ ইচ্ছা অনুসৰি, কাৰণ গভৰ্ণৰক এপইণ্টমেণ্ট দিয়ে কোনে, চেণ্টাৰে দিয়ে, ঠিক আছে। চ' যেতিয়া চেণ্টাৰৰ কোনোবা এজন এজেণ্টে মন যায়, বা গভৰ্ণৰৰ কথা কৈছোঁ, মন যায়, তেতিয়াই তেওঁলোকক চিফ মিনিষ্টাৰক লাগে বুলি পঠিয়াই দিব নোৱাৰে, ঠিক আছে। চ' হি কেনট বি ডিছমিছ বাই দ্য গভৰ্ণৰ এজ লং এজ হি এনজয়জ দ্য মেজৰিটি ছাপৰ্ট ইন লেজিছলেটিভ এছেম্বলি। যেতিয়ালৈকে মেজৰিটি ছাপৰ্ট পায়, তেতিয়ালৈকে চিফ মিনিষ্টাৰক আচলতে হেৰি কৰিব নোৱাৰে, মানে ৰিমুভ কৰিব নোৱাৰে। বাট ইফ হি লজেছ দ্য কনফিডেঞ্চ অফ দ্য এছেম্বলি, যদি কনফিডেঞ্চ নাথাকে এছেম্বলিত, হি মাষ্ট ৰিজাইন অৰ গভৰ্ণৰ কেন ডিছমিছ কৰিব পাৰে। চ' আৰ্টিকল 164 কথা যদি চাওঁ, আৰ্টিকল 164 অনলি চেইজ ডেট চিফ মিনিষ্টাৰ শ্বেল বি এপইণ্টেড বাই দ্য গভৰ্ণৰ। 163 আৰু 164 আমাৰ 163 আৰু 164 আৰ্টিকল এটা কি হয়, কমেণ্ট বক্সত জনাব। 163 164 কি হয়। 163 মই কৈ দিছোঁ, 163 ষ্টেট কাউন্সিল অফ মিনিষ্টাৰ, COM বুলি লিখিছিলোঁ। কাউন্সিল অফ মিনিষ্টাৰ্ছক কোনে এপইণ্ট কৰে, কাউন্সিল অফ মিনিষ্টাৰ এপইণ্টেড বাই গভৰ্ণৰ, এপইণ্টমেণ্ট গভৰ্ণৰ, চৰি এলাৰ্ম এটা বাজি আছে পাছফালে, এইটো নিজে অফ হ'ব। আৰু 164 যদি চাওঁ, 164 কি কৈছে, চিফ মিনিষ্টাৰক এপইণ্টমেণ্ট কৰে গভৰ্ণৰক, ঠিক আছে। চৰি মই ভুলকৈ ক'লোঁ, 163 এপইণ্টমেণ্টৰ কথা নাই। চ' কাউন্সিল অফ মিনিষ্টাৰে গভৰ্ণৰক এইড এণ্ড এডভাইচ দিয়ে, মানে তাৰপিছত গভৰ্ণৰে তেনেকৈ কাম কৰে, ঠিক আছে। মই অকণমান উঠি যাব লাগিব, এক ছেকেণ্ড, মোৰ চাৰ্জাৰ এটা লগাই লৈছোঁ, চৰি পুৰা ডিষ্ট্ৰেকশ্যন। চ' 163 কি কৈছে, 163 কাউন্সিল অফ মিনিষ্টাৰ্ছ, 163 আৰ্টিকেল হয় দেই, আৰ্টিকেল সংবিধানৰ আৰ্টিকেল, আৰ্টিকেল 163 কৈছে কাউন্সিল অফ মিনিষ্টাৰ্ছ, আমাৰ যিবিলাক মানে গম পাইছেনে,
কাউন্সিল অফ মিনিষ্টাৰ থাকে, মিনিষ্টাৰ আমাৰ কেবিনেট চেবিনেট কাউন্সিল অফ মিনিষ্টাৰ চব গম পায় আপোনালোকে পঢ়ি পঢ়িছে যেতিয়া। চ' কাউন্সিল অফ মিনিষ্টাৰ্ছে গভৰ্ণৰক এইড এণ্ড এডভাইচ দিব যে আমুক আমি কাম কৰিছোঁ, আপোনালোকক দিছোঁ। কাৰণ গভৰ্ণৰে মানে কি ডি ফেক্টো নহয়, কাউন্সিল অফ মিনিষ্টাৰ্ছে ডি ফেক্টো হয়। ডি ফেক্টো মানে তাৰ ওচৰত পাৱাৰ, ৰিয়েল পাৱাৰ থাকে, তেওঁলোক ডি ফেক্টো বুলি কোৱা হয়। আৰু যাৰ ওচৰত মানে নমিনেল পাৱাৰ থাকে তেওঁলোকক নমিনেল হেড বুলি কোৱা হয়, নাইবা ডি জুৰি বুলি কোৱা হয়। চ' গভৰ্ণৰ ডি জুৰি হয়, কিন্তু কিছুমান ক্ষেত্ৰত গভৰ্ণৰ ডিছক্ৰিচনেৰী পাৱাৰ থাকে। সেইবিলাক আমি যদি আপোনালোকে কয়, মই পলিটি ক্লাছত বুজাই দিম ভালকৈ, ঠিক আছে। চ' আৰ্টিকল সেইটো তেনেকৈ কৈছে, কাউন্সিল অফ মিনিষ্টাৰে মানে ষ্টেট কাউন্সিল অফ মিনিষ্টাৰে গভৰ্ণৰক কি কৰিব, এইড এণ্ড এডভাইচ কৰিব। সেইটো ক'ত আছে, আৰ্টিকল 163। আৰু 164 কি আছে, আৰ্টিকল 164 আছে মানে চি এম। এইটো কাউন্সিল অফ মিনিষ্টাৰ নহয়, চি এম মানে চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী। চিফ মিনিষ্টাৰ কোনে এপইণ্টমেণ্ট কৰিব, গভৰ্ণৰে এপইণ্টমেণ্ট কৰিব। আৰু কাউন্সিল অফ মিনিষ্টাৰক কোনে এপইণ্টমেণ্ট কৰিব, গভৰ্ণৰে এপইণ্টমেণ্ট কৰিব, বাট অন দ্য এডভাইচ অফ চিফ মিনিষ্টাৰ। চিফ মিনিষ্টাৰক প্ৰথমে গভৰ্ণৰে এপইণ্টমেণ্ট কৰিব, তাৰপিছত চিফ মিনিষ্টাৰে ক'ব যে এইকেইজন মানুহক মই কৈছোঁ, এইকেইজনক আপুনি এপইণ্টমেণ্ট কৰি দিয়ক মোৰ কাউন্সিল অফ মিনিষ্টাৰ্ছক, মানে মন্ত্ৰী পৰিষদত, ঠিক আছেনে। কাউন্সিল অফ মিনিষ্টাৰ মানে হ'ল মন্ত্ৰী পৰিষদ, ঠিক আছে। চ' এইটো অভাৰঅল ষ্ট্ৰাকচাৰ আছিলে হেৰিয়াৰ। নেক্সট হ'ল গ'ল মেণ্ডলিন মাৰাথান। এই কুন্তলৰাজ চক্ৰৱৰ্তী বহি আছে ইয়াত দেখিছেনে, তেওঁ এটা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। কুন্তলৰাজ চক্ৰৱৰ্তীয়ে প্লেয়িং দ্য মেণ্ডলিন ফৰ দ্য লেংথ অফ ষ্ট্ৰেচ টাইম অফ কিমান 48 আৱাৰ্ছ, 48 ঘণ্টা, মানে 2 ডেইজ। কেতিয়াবা 48 ঘণ্টা দিব পাৰে, নাইবা 2 ডেইজ দিব পাৰে, মানে 2 দিন সময় পুৰা 48 ঘণ্টা কণ্টিনিউৱাছ মেণ্ডলিন প্লে কৰি টেং 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 টেং, ঠিক আছে। চ' 2 দিন মেণ্ডলিন প্লে কৰি কি কৰিছে, আপোনালোকৰ ৰেকৰ্ড কৰিছে। ইয়াত গীতানগৰ হাইস্কুল প্লেগ্ৰাউণ্ড, ক'ত কৰিছে, গীতানগৰ, গুৱাহাটী। গীতানগৰ হাইস্কুল প্লেগ্ৰাউণ্ডত 2 দিন মেণ্ডলিন প্লে কৰি ৰেকৰ্ড কৰিছে। চ' 2017 চনত ৱেন হি ফাৰ্ষ্ট ছেট এ ৱৰ্ল্ড ৰেকৰ্ড বাই প্লেয়িং দ্য মেণ্ডলিন ফৰ 26 আৱাৰ্ছ এণ্ড 48 মিনিটছ। 2017 চনত তেওঁ এটা ৰেকৰ্ড বনাই থৈছিলে, কিমান কৰিছে তেতিয়া, 26 আৱাৰ্ছ, 26 ঘণ্টা 41 মিনিটছ, মানে এদিনতকৈ অলপ বেছি আৰু, এদিন 2 ঘণ্টামান, ঠিক আছে। সেইটো 2017 চনত ৰেকৰ্ড বনাইছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল, 2022 চনত কি হ'ল, অষ্ট্ৰেলিয়ান মেণ্ডলিন প্লেয়াৰজনৰ নামটো আছিলে ষ্টিফেন অলিভাৰ। 2017 চনত তেওঁ ৰেকৰ্ড বনালে 1 ঘণ্টা 26 মিনিট বজাই, কিন্তু 2022 চনত অষ্ট্ৰেলিয়ান এজন মেণ্ডলিন প্লেয়াৰ আছিলে, নামটো কি, ষ্টিফেন অলিভাৰ, তেওঁ 27 ঘণ্টা বজাই দিলে। এতিয়াতো তেওঁৰ মানে কুন্তলৰাজ চক্ৰৱৰ্তীটো ৰেকৰ্ডটো ব্ৰেক হৈ গ'ল, তেওঁৰ মাথা একদম বেয়া হৈ গ'ল। তেওঁ ভাবিলে মই নতুনকৈ আকৌ ৰেকৰ্ড কৰিম। এবাৰ 2025 চনত কি কৰিলে, তেওঁ এটা নতুন ৰেকৰ্ড কৰিলে, 48 ঘণ্টা তেওঁ বজাই দিলে, খা বাপেকে। এতিয়া কিমান বজা 48 আৱাৰ মাৰাথন কৰিলে আৰু ৰেকৰ্ড বনাই দিলে, ঠিক আছে। ঠিক আছে, লংগেষ্ট মেণ্ডলিন প্লেয়িং মাৰাথন কুন্তলৰাজ চক্ৰৱৰ্তী, নামটো মনত ৰাখিব, কুন্তলৰাজ চক্ৰৱৰ্তী। নেক্সট আমি টেঙাই মোহন এৱাৰ্ড কনফাৰ্ড অন ডক্টৰ অতুল বৰগোহাঁই। ডক্টৰ অতুল বৰগোহাঁইক টেঙাই মোহন বঁটা দিছে, কিন্তু মেইন কথা হ'ল টেঙাই মোহন কোন সেইটো চাই লওঁ, ঠিক আছেনে। এবাউট টেঙাই মোহন। টেঙাই মোহনৰ জন্ম হৈছিল 1715 চনত আৰু ঢুকাইছিল, তেওঁ ডেথ হৈছিলে, ইহলীলা সম্বৰণ কৰিছিলে 1825 চনত, 25 চনৰ 12 ফেব্ৰুৱাৰী, ঠিক আছে। চ' ষ্টেট ফাৰ্ষ্ট আছামিজ লেক্সিকোগ্ৰাফাৰ। লেক্সিকোগ্ৰাফাৰ মানে কি, লেক্সিকোগ্ৰাফাৰ শব্দটোৰ অৰ্থ হৈছে অভিধান প্ৰণেতা। অভিধান গম পাইছে, আমাৰ ডিক্সনেৰী যে বনায়, ডিক্সনেৰী বনোৱা মানুহবিলাক কি বুলি কোৱা হয়, লেক্সিকোগ্ৰাফাৰ, অভিধান প্ৰণেতা। ফাৰ্ষ্ট আছামিজ লেক্সিকোগ্ৰাফাৰ আছিলে কোন, এওঁক কনচিডাৰ কৰা হয়, মানে টেঙাই মোহনক কনচিডাৰ কৰা হয় ফাৰ্ষ্ট আছামিজ লেক্সিকোগ্ৰাফাৰ বুলি। চ' হেণ্ড ৰিটেন মানে হাতেৰে লিখিছিলে টেঙাই মোহনে, কি কৰিছিলে, টাই আহোম আছামিজ ডিক্সনেৰী লিখিছিলে, টাই আহোম, ঠিক আছেনে। টাই আহোম আৰু আছামিজ ডিক্সনেৰী লিখিছিলে, বিলং টু দ্য আহোম প্ৰাইজলিক টেন, ঠিক আছেনে। প্ৰথম তেওঁ আহোম মানে টাই আহোম আছামিজ ডিক্সনেৰী লিখিছিলে, সেইটো কাৰণে তেওঁক প্ৰথম লেক্সিকোগ্ৰাফাৰ বুলি কোৱা হয়। চ' হি ৱাজ ইনষ্ট্ৰুমেণ্টেল ইন ব্ৰিংকিং আউট দ্য ফাৰ্ষ্ট বাইলিংগুৱেল লেক্সিকন ইন 1795। অ'কে, 1795 চনত সেই ফাৰ্ষ্ট বাইলেংগুৱেল লেক্সিকন কৰা হয়, তেতিয়া মানে ইংলিছলৈ লিখা হয় এইখনেই, আপোনালোকৰ টাই আহোম আছামিজ ডিক্সনেৰীখন 1795 চনত, ঠিক আছে। হি ৱাজ ইনষ্ট্ৰুমেণ্টেল ইন ব্ৰিংকিং অন দ্য ফাৰ্ষ্ট বাইলেংগুৱেল লেক্সিকন ইন 1795, 1795 চনত, ঠিক আছে। তাৰপিছত এক্ৰিডিটেড ফৰ হিজ বুকছ, টেঙাই মোহনে কেইবাখনো কিতাপ লিখিছে, কি আছে তাইৰ নামকেইটা মনত ৰাখিব, লানফাট, লাইফাই, থাংখং, তাপটাং, বাগধাই, লানমাটি, নামকেইটা অকণমান টান হয়, লানমাটি, দুৰি, থাবি, বানচাং, খেনলুং, কাঠি বানচাং, আলংফুৰা, এইবিলাক অলপ কিতাপ লিখিছিলে, আৰু এটা দুটা পাৰিলে মনত ৰাখিবলৈ চাব, লানফাট, লাইফাই, থাংফাং, বাগধাই, লানমাটি, তেনেকুৱা ধৰণৰ, গম পাইছে। চ' এটা বিশেষ পাৰ্চনেলিটি মানুহ আছিলে, 1700 ব্যক্তি আছিলে, 1715 চনতে জন্মগ্ৰহণ কৰিছিলে, ঠিক আছে। ইয়াত লিখিত আছে অসমৰ প্ৰথম অভিধান প্ৰণেতা, ঠিক আছে, অভিধান প্ৰণেতা তথা প্ৰথম বিলাত ফেৰত দামচাও টেঙাই মোহন পণ্ডিতদেৱৰ আৱক্ষ প্ৰতিমূৰ্তি, এইটো প্ৰতিমূৰ্তি হৈ থাকিলে, ঠিক আছেনে, প্ৰথম অভিধান প্ৰণেতা বুলি কোৱা হয়। চ' ইয়াত অসমীয়া লিখি দিছোঁ মই, টাই ভাষাৰ পণ্ডিত টেঙাই মোহনে প্ৰণয়ন কৰিছিল হিউমুং নামৰ এখন পুথি। এই হিউমুং পুথিখন কাৰ হৈ সুধিব পাৰে, হিউমুং, টাই মানে কোনে লিখিছিলে, টেঙাই মোহনে লিখিছিলে হিউমুং নামৰ এখন পুথি, য'ত প্ৰতিটো টাই শব্দৰ বিপৰীতে অসমীয়া শব্দ সন্নিৱিষ্ট কৰা হৈছিল। মানে এইফালে টাই শব্দটো লিখে, আমাৰ যেনেকৈ এইফালে ডিক্সনেৰীবিলাক কি লিখে, এইফালে ইংলিছ শব্দটো, তাৰ অৰ্থটো এইফালে, ঠিক তেনেদৰে তাত দেখিছিলে প্ৰত্যেকটো টাই শব্দ এইফালে
প্ৰত্যেকটো টাই শব্দ এইফালে আৰু টাই শব্দটোৰ মিনিংটো অসমীয়াত এইফালে মানে ডিক্সনেৰীখনত ঠিক আছে নে সেইখনৰ নাম আছিলে হুমুং প্ৰথম ডিক্সনেৰীখনৰ নাম সেইখন যে কৈছিলোঁ ফাৰ্ষ্ট আছামিজ লিটাৰেচাৰ পৰা হেণ্ড ৰিটেন টাই আহোম আছামিজ ডিক্সনেৰী নামটো আছিলে কি হিউমুং নামৰ এখন পুথি য'ত প্ৰতিটো টাই শব্দৰ বিপৰীতে অসমীয়া অৰ্থ সন্নিৱিষ্ট কৰা হৈছিল 1775 চনত প্ৰণয়ন কৰা এই পুথিখন ইংৰাজীলৈ অনুবাদ কৰা হৈছিল 1795 চনত এইখন চাওক 1795 চনত যিটো মই লিখিলোঁ বাইলেংগুৱেল লেক্সিকন বুলি কোৱা হয় 1795 চনত এখন 1775 চনতে লিখা হয় প্ৰথমতে কিন্তু অনুবাদ কৰা হয় মানে ইংৰাজীলৈ অনুবাদ কৰা হয় 1795 চনত গম পাইছেনে 1795 কিন্তু অৰিজিনেলি প্ৰথম কিন্তু 1775তে লিখিছিলে 1795ত ইংৰাজীলৈ অনুবাদ কৰা হয় বাইলিংগুৱেল লেক্সিকন কৰা হয় ঠিক আছে সেয়েহে পণ্ডিত টেঙাই মোহনে প্ৰণয়ন কৰা হুমুং নামৰ শব্দকোষ বা অভিধানখনেই হৈছে অসমৰ প্ৰথমখন অভিধান হিচাপে অভিধ হৈ আহিছে ঠিক আছে প্ৰথমখন অভিধান হিউমুং বুলি ক'ব পাৰি কেতিয়াবা আৰু এই টেঙাই মোহনৰ মানে হেৰিয়াতে তেওঁক শ্ৰদ্ধা জনাই এটা এৱাৰ্ড দিয়া হয় বঁটা দিয়া হয় নামটো এই বঁটাটো টেঙাই মোহন এৱাৰ্ড কাক দিয়া হৈছে এবাৰ ডক্টৰ অতুল বৰগোহাঁই চ' অতুল বৰগোহাঁই এজন পাৰ্চনেলিটি হয় ভাল পাৰ্চনেলিটি মানে এডুকেশ্যনিষ্ট তেওঁ লিখা দুখনমান কিতাপৰ নাম ইতিহাসৰ পমখেদি ধুদৰালিয়েদি ঠিক আছে নে ইতিহাসৰ পমখেদি ধুদৰালিয়েদি দ্য মাইটি জেনেৰেল অফ মুংনুং চুংখাম এতিয়া কমেণ্ট বক্সত জনক মুংনুং চুংখাম বুলি কাক কোৱা হয় তাৰপিছত শিশৰ চাহ আৰু যাত্ৰাৰ পথত আৰু চিকিৎসকৰ দিনলিপি ঠিক আছে নে চ' হি ৱাজ ৱৰ্কড এজ এ মেডিকেল অফিচাৰ ইন এবাউট 15 ডিফাৰেণ্ট ষ্টেটছ অ'কে মেডিকেল ডিপাৰ্টমেণ্টৰ লগত জড়িত আছিলে 15খন বেলেগ বেলেগ ষ্টেটত তেওঁ মেডিকেল অফিচাৰ হিচাপে কাম কৰিছিলে কোনে অতুল বৰগোহাঁই টেঙাই মোহন নহয় আকৌ দেই অতুল বৰগোহাঁই কিতাপ এইজন মানে এইবাৰ এৱাৰ্ড পোৱাৰ কাৰণে এজন অতুল বৰগোহাঁইৰ কথা আহিছে কিন্তু এনেই অভাৰঅল টেঙাই মোহনৰ কথা এইখিনি চ' আছামছ ওমেন্স নেটবল টিম ক্ৰিয়েটছ হিষ্ট্ৰী উইথ ব্ৰঞ্জ অসমৰ ওমেন্স নেটবল টিমটোৱে হিষ্ট্ৰী ক্ৰিয়েট কৰিছে নেশ্যনেল গেমছত ঠিক আছে ব্ৰঞ্জ পাইছে ঠিক আছে 38 নেশ্যনেল গেমছ চলি আছে উত্তৰাখণ্ডত আমি এটা মানে কম্প্ৰিহেনচিভ এটা ভিডিঅ' আনিম নেশ্যনেল গেমছৰ ওপৰত 38 নেশ্যনেল গেমছ হৈছে উত্তৰাখণ্ডত চ' মেটছ এগেইনষ্ট পাঞ্জাৱৰ চ' এই অসমৰ টিমটোৰ মেটছ কাৰ লগত আছিলে মানে য'ত মানে ব্ৰঞ্জ জিকিছে সেই খেলখন কাৰ লগত আছিলে পাঞ্জাৱৰ লগত আছিলে ঠিক আছে মেটছ এগেইনষ্ট পাঞ্জাৱ এণ্ডেড ইন এ ড্ৰেমেটিক 23-23 ড্ৰ হৈ গ'ল এতিয়া দুইখন ড্ৰ হৈ গ'ল কাৰণে ৰিজাল্টিং ইন বোথ টিমছ বিং এৱাৰ্ডেড ব্ৰঞ্জ মেডেলছ দুইটা টিমকে ব্ৰঞ্জ দিয়া হয় অসমৰ টিমক আৰু পাঞ্জাৱৰ টিমক সুধিব পাৰে কেতিয়াবা আপোনালোকক ষ্টেটমেণ্ট দিব পাৰে পাঞ্জাৱ জিকিছিলে বুলি দিব পাৰে পাঞ্জাৱ চিলভাৰ তেনেকৈ দিব পাৰে কিন্তু নহয় পাঞ্জাৱে পাইছে কি পাঞ্জাৱে পাইছে ব্ৰঞ্জ কাৰণ খেলখন হৈছিলে ড্ৰ চ' ষ্টেট ফাৰ্ষ্ট এভাৰ নেটবল মেডেল ইন এ নেশ্যনেল গেমছ হেল্ড আউটছাইড ইটছ বৰ্ডাৰ্ছ অসমৰ বাহিৰত হোৱা নেটবলত প্ৰথম অসমে কি পাইছে মেডেল পাইছে চ' ষ্টেট ফাৰ্ষ্ট এভাৰ নেটবলত প্ৰথমবাৰ মেডেল পাইছে মানে টিমটোৱে মানে অসমে নেশ্যনেল গেমছ হেল্ড আউটছাইড ইটছ বৰ্ডাৰ্ছ মানে অসমৰ বাহিৰত হোৱা খেলত ৰুলছ অফ নেটবল দি দিছোঁ দুটা এটা চাই ল'ব পাৰে দুটা টিম থাকে কেইটা থাকে দুফালে সাতজন প্লেয়াৰ থাকে দুটা টিম থাকে এইম অফ দ্য গেম ইজ টু থ্ৰ' এণ্ড কেটছ দ্য বল এণ্ড গেট ইট ডাউন টু ইয়'ৰ এণ্ড অফ দ্য কোৰ্ট ইন হুইচ আইডাৰ অফ দ্য VA or GS are able to shoot the ball in the ring মানে এইফালৰ মানুহে ইয়াত সোমাব লাগে এইফালৰ মানুহে ইয়াত সোমাব লাগে গম পায় নহয় ফুটবলৰ নিচিনা ভলীবলৰ নিচিনা আৰু এনেকুৱা গম পাইছে ভলীবল নহয় চব ফুটবলৰ নিচিনা চ' নেশ্যনেল গেমছ 2025 38 নেশ্যনেল গেমছ যদি অকণমান আমি চাই লওঁ ডিটেইলছত ঠিক আছে চ' কি ডিটেইলছ অফ নেশ্যনেল গেমছ 2025 চ' ইভেণ্ট নেম নেশ্যনেল গেমছ 2025 হোষ্ট এইবাৰ কোনে কৰিছে উত্তৰাখণ্ডে কৰিছে ঠিক আছে উত্তৰাখণ্ড ডেট যদি চাওঁ জানুৱাৰী 28 2005 পৰা মানে 2025 জানুৱাৰী 28 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে ক'ত হৈছে ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম দেৰাদুন ক'ত হৈছে কোনটো ষ্টেডিয়ামত ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম দেৰাদুন উত্তৰাখণ্ডৰ ৰাজধানী নহয় জানো দেৰাদুন চ' দেৰাদুন হৈছে ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়াম দেৰাদুন চ' নাম্বাৰ অফ স্পৰ্টছ এইবাৰ কেইটা খেল খেলা হৈছে 32 ক'ৰ স্পৰ্টছ 32টা খেল খেলা হৈছে আৰু 4 ডেমনষ্ট্ৰেশ্যন ইভেণ্ট 4টা ডেমনষ্ট্ৰেশ্যন ইভেণ্ট আছে আৰু 32টা 32টা ক'ৰ স্পৰ্টছ আছে পাৰ্টিচিপেটিং ষ্টেটছ ইউনিয়ন টেৰিটৰি যদি চাওঁ গোটেইকেইখনে কৰিছে 28খন ষ্টেট আৰু 8খন ইউনিয়ন টেৰিটৰি গোটেইকেইখনে আমাৰ ইণ্ডিয়াৰ চব গোটেইখন ইউনিয়ন টেৰিটৰি গোটেইখন ষ্টেটছ চ' ভেনিউজ যদি চাওঁ ক'ত হৈছে চ' উত্তৰাখণ্ডত হৈছে ভেৰিয়াছ চিটিজ ইনক্লুডিং দেৰাদুন হালদ্বানী আৰু হৰিদ্বাৰ ঠিক আছেনে দেৰাদুন হালদ্বানী আৰু হৰিদ্বাৰ হৈছে চ' DHS দেৰাদুন হালদ্বানী আৰু হৰিদ্বাৰত হৈছে চ' ইনাগুৰেশ্যন চেৰিমনি যদি চাওঁ নৰেন্দ্ৰ মোদীয়ে ইনাগুৰেট কৰিছিলে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ইনাগুৰেট কৰিছিলে আৰু মাস্কটটো ইম্পৰ্টেণ্ট হয় মাস্কটটো মাউলি বুলি কোৱা হয় এইটো মাউলি দেখিছেনে চ' মাউলি ইজ দ্য মোনেল এ ভাইব্ৰেণ্ট বাৰ্ড নেটিভ টু দ্য হিমালয়ান ৰিজনছ অফ উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত পোৱা হয় এটা মোনেল স্পেচিছ হয় বাৰ্ড হয় এইটো এটা 38 নেশ্যনেল গেমছৰ আপোনাৰ মাস্কট হয় মাউলি ঠিক আছে চ' মাস্কট মাউলি হিমালয়ান মোনেল বাৰ্ড ঠিক আছে চ' অৰ্গেনাইজিং বডি কোনে অৰ্গেনাইজ কৰে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনে অৰ্গেনাইজ কৰে এইটো ইম্পৰ্টেণ্ট হয় চ' নেশ্যনেল গেমছ কোনে অৰ্গেনাইজ কৰে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন IOA ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন আৰু ছিগনিফিকেঞ্চ যদি চাওঁ প্ৰমোট স্পৰ্টছমেনশ্বিপ ফষ্টাৰ্ছ টেলেণ্ট নেশ্যনেল জানিবলগীয়া কথা আৰু ঠিক আছে চ' পেৰিছ AI ছামিটৰ কথা যদি চাওঁ পেৰিছ AI ছামিট দ্য থাৰ্ড গ্ল'বেল AI ছামিট ফ'ল'য়িং UK 2023 এণ্ড চাউথ কোৰিয়া 2024 মিটিংছ এতিয়া পেৰিছ AI ছামিট 2025 ক'ত হৈছে পেৰিছটো গম পায় ফ্ৰেন্সত হৈছে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী গৈছে
এইটো গম পাইছে নিউজত যদি চাই আছে। দ্য থাৰ্ড গ্ল'বেল এআই চামিট, এইখন থাৰ্ড গ্ল'বেল এআই চামিট হয়। এতিয়া থাৰ্ড বুলি ক'লে আগতে দুখন হৈছে, ক'ত ক'ত হৈছে, এখন হৈছে UK 2023 চনত ইউনাইটেড কিংডম, 2023 চনত হৈছে, এখন চাউথ কোৰিয়াত হৈছে 2024 চনত। মই দি দিছোঁ ফাৰ্ষ্টখন এইখন, দিছ ইজ দ্য ফাৰ্ষ্ট গ্ল'বেল এআই চামিট, দিছ ইজ দ্য ছেকেণ্ড। ঠিক আছে। চ' ফাৰ্ষ্টখন যদি চাওঁ তাক কোৱা হয় ব্লেটছলি পাৰ্ক এআই চামিট 2023। তাৰ কিছুমান আউটকামছবিলাক মই দিছোঁ। চ' ব্লেটছলি পাৰ্ক ডিক্লাৰেশ্যন কি আছে? চ' এই গ্ল'বেল এগ্ৰিমেণ্ট অন দ্য ৰিস্ক এণ্ড অপৰচুনিটিজ অফ ফ্ৰণ্টিয়াৰ এআই, তাত ফ্ৰণ্টিয়াৰ এআই কনচেপ্টটো ডেভেলপ হৈছিলে। কি হয় ফ্ৰণ্টিয়াৰ এআই আমি পিছৰ পেজত চাম। তাৰপিছত কৈছে গ্ল'বেল এআই কৰ্প'ৰেশ্যনছ, অ'কে, য'তে মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ক্ষেত্ৰত বেলেগ বেলেগ ৱৰ্ল্ড কাণ্ট্ৰিবিলাকে যাতে কৰ্পৰেট কৰিব পাৰে, যাতে মোৰ এডভান্স ধৰণৰ কেনেকুৱা ধৰণৰ কাম কৰিব পাৰে ইয়াৰ ওপৰত। ঠিক আছে। চ' গ্ল'বেল মানে কৰ্পৰেশ্যন কলাবৰেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। চ' ডেফিনেশ্যন অফ ফ্ৰণ্টিয়াৰ এআই, চ' মানে ফ্ৰণ্টিয়াৰ এআই এটা মানে ডেফিনেশ্যন উলিয়াবলৈ চাইছে কেনেকুৱা হ'ব ফ্ৰণ্টিয়াৰ এআই কনচেপ্টটো। চ' ৰিকগনাইজ হাইলি এডভান্স জেনেৰেটিভ এআই মডেলছ এজ পটেঞ্চিয়েল পাব্লিক ছেফটি ৰিস্ক, মানে ৰিস্কৰ ওপৰত মানে কনচিডাৰ কৰিয়ে ফ্ৰণ্টিয়াৰ এআই কনচেপ্টটো ডেভেলপ কৰিবলৈ চাইছে। তাৰপিছত কৈছে এআই ছেফটি ইনষ্টিটিউট এক্সপানশ্যন, লঞ্চ দ্য UK এআই ছেফটি ইনষ্টিটিউট AISI এ মডেল ফৰ এআই গভৰ্নেন্স। অ'কে, এই ব্লেটছলি পাৰ্ক ডিক্লাৰেশ্যনৰ এইখিনি আউটকাম আছিলে। এবাৰ চাই ল'ব পাৰে এআই ছেফটি ইনষ্টিটিউশ্যন এক্সপানশ্যন কোনে কৰিছে, AISI, দেখিছেনে AISI, এআই ছেফটি ইনষ্টিটিউশ্যন এক্সপানশ্যন। এআই ছেফটি ইনষ্টিটিউটে হেৰি কৰিছে, এটা মডেল মানে বনাইছে ছেফটিৰ কাৰণে। এখন ফাৰ্ষ্ট মানে EI চামিট আছিলে, মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ চামিট আছিলে এআই চামিট গ্ল'বেল লেভেলত। ছেকেণ্ডখন হৈছিলে চেউল এআই চামিট 2024 চনত হৈছিলে। চেউল কৰিছিলে, চেউল হৈছিলে চাউথ কোৰিয়া। ঠিক আছে নে, চাউথ কোৰিয়া চেউল। তাত এক্সপানশ্যন অফ এআই গভৰ্নেন্স, মানে এআই গভৰ্নেন্সত কেনেকৈ সহায় কৰিব পাৰে তাৰ কাৰণে তাৰ মানে যিখিনি হেৰিখিনি কামখিনি সেইখিনি এক্সটেণ্ড কৰিছিলে, তাৰ পাৱাৰখিনি মানে গভৰ্নেন্সত কি কামত এপ্লাই হ'ব পাৰে এআইটোৱে। ঠিক আছে, এক্সপানশ্যন অফ এআই গভৰ্নেন্স। তাৰপিছত গ্ৰ'থ অফ এআই ছেফটি ইনষ্টিটিউটছ। ঠিক আছে। চ' এআই ছেফটিৰ কাৰণে বেলেগ বেলেগ ইনষ্টিটিউটৰ মানে মোৰ গ্ৰ'থ কৰিছিলে। চ' জাপান, চাউথ কোৰিয়া, কানাডা, EU এআই অফিচ জইন এআই ছেফটি নেটৱৰ্ক, এইখনে জইন কৰিছিলে জাপান, চাউথ কোৰিয়া, কানাডা, EU এআই অফিচ। অ'কে, ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন যদি চাওঁ, বেলেগ বেলেগ ইণ্টাৰনেশ্যনেল লেভেলত কৰ্পৰেশ্যন হৈছিলে, মানে সহযোগ হৈছিলে 10খন কাণ্ট্ৰি লগতে, আৰু ইউৰোপিয়ান ইউনিয়ন চাইন ডে ষ্টেটমেণ্ট ফৰ ইণ্টেণ্ট টু কলাবৰেট এআই ছেফটি ইনষ্টিটিউট। অ'কে, এআই ছেফটি ইনষ্টিটিউটৰ কাৰণে কলাবৰেট কৰিবলৈ 10খন কাণ্ট্ৰি লগতে ইউৰোপিয়ান ইউনিয়ন, গম পাই ন ইউৰোপিয়ান ইউনিয়নৰ কথা, মানে ইউৰোপিয়ান কাণ্ট্ৰিবিলাকৰ এটা ইউনিয়ন, তেওঁলোকে ইণ্টাৰনেশ্যনেল কৰ্পৰেশ্যন কৰিছিলে। আৰু ষ্ট্ৰেংথেন এআই ষ্টেণ্ডাৰ্ডছ, মানে অভাৰঅল এআই ষ্টেণ্ডাৰ্ডছটো মানে ইম্প্ৰুভ কৰিছিলে। এআই যিখিনি কাম কৰিব, মানে গ্ল'বেল লেভেলত যিখিনি এআই ষ্টেণ্ডাৰ্ড থাকিব, আমুক আমি কৰিম, ইয়াৰ ওপৰত আমি নাযাওঁ, তেনেকুৱা ধৰণৰ কিছুমান ভাল বেয়া ষ্টেণ্ডাৰ্ড মানে ফ'ল' কৰিবলৈ এটা মানে কি কৰিছিলে, এআই ষ্টেণ্ডাৰ্ডটো ষ্ট্ৰেংথেন কৰিছিলে। ঠিক আছে। এতিয়া থাৰ্ডখন চামিট হৈছে পেৰিছত, ফ্ৰান্সত, এবাৰ 2025 চনত, দ্য থাৰ্ড গ্ল'বেল এআই ছেফটি চামিট ফ'ল'য়িং UK 2023 এণ্ড চাউথ কোৰিয়া 2024 মিটিংছ। ঠিক আছে। এই দুখনৰ পিছত পেৰিছত হৈছে। চ' অৰ্গেনাইজ বাই ফ্ৰান্সে অৰ্গেনাইজ কৰিছে, ফ'কাছিং অন এআই ছেফটি, এথিক্স, গভৰ্নেন্স, ইন'ভেশ্যন এণ্ড ইকনমিক ইম্পেক্ট। এআই ছেফটিৰ ওপৰত আমাক গুৰুত্ব দিয়া হৈছে। এআই এথিকেল যিবিলাক কাম, এআই যাতে আনএথিকেল কাম একো যাতে কৰিব নোৱাৰে। এথিকেল মানে এটা মানে এথিকেল কণ্ডাক্টটো কেনেকৈ ইয়াৰ দ্বাৰা হেৰি কৰিব পাৰে। এথিক্স মানে গম পাইছেনে, মূল্যবোধ, মানে উল্টা পুল্টা কাম নকৰে, মানে এথিক্স ইউজ কৰি এইবোৰ ডিপফেক চিপফেক যাৰ দ্বাৰা ফটো চটো যদি বনাই নিদিয়ে, সেইবিলাক মানে এটা এথিকেল ৱেত যাতে মানে কামবিলাক কৰিব পাৰি। এআই মানে বেয়া ইউজ নহয় যাতে। ঠিক আছেনে, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এআই গভৰ্নেন্সত কেনেকৈ হেল্প কৰিব, ইন'ভেশ্যনত কেনেকৈ কৰিব, নতুন নতুন ইন'ভেশ্যনত, আৰু ইকনমিক ইম্পেক্ট, এআই মানে জব কেনেকৈ মোৰ জব কেনেকৈ ক্ৰিয়েট কৰিব পাৰে। ঠিক আছেনে, আৰু মানে দেশৰ GDP গ্ৰ'থত কেনেকৈ সহায় কৰিব পাৰে। অ'কে, বেলেগ বেলেগ ইকনমিত হওক, হেল্থৰ পৰা, এডুকেশ্যনৰ পৰা, বেলেগ অভাৰঅল ডিফাৰেণ্ট ছেগমেণ্টছ অফ ইকনমিত কেনেকৈ এআই ইউজ হ'ব পাৰে, তাত পেৰিছ এআই চামিটৰ এইবিলাক মানে ডিছকাছ কৰা হৈছে। চ' এটেণ্ডেড বাই ৱৰ্ল্ড লিডাৰ্ছ, কোন ৱৰ্ল্ড লিডাৰ্ছে, মানে US, EU, চাইনা, জাৰ্মানী, এইবিলাকৰতো ৱৰ্ল্ড লিডাৰ্ছে হেৰি কৰিছে। চ' বেলেগ টেক CEO, মানে টেকন'লজি কোম্পানীবিলাকৰ CEO বিলাকে, লাইক অ'পেন এআই কোন আছিলে CEO, ছেম অল্টমেন আছিলে ন, ছেম অল্টমেন আছিলে অ'পেন এআইৰ CEO। আৰু গুগল, সুন্দৰ পিচাই এণ্ড পলিচি মেকাৰ্ছবিলাকে হেৰি কৰিছে। চ' চেয়াৰ্ড কোনে কৈছে, এতিয়া এইটো ইম্পৰ্টেণ্ট হয়, চেয়াৰ্ড বাই ইণ্ডিয়া এণ্ড ফ্ৰান্স। অ'কে, ইয়াত চেয়াৰমেন যদিও ফ্ৰান্সত পাতিছে, কিন্তু চেয়াৰ্ড কৰিছে কোনে, ইণ্ডিয়া, আৰু এটা ভাল ৰিলেশ্যন আছে ইণ্ডিয়া আৰু ফ্ৰান্সৰ। চ' আমাৰ ইণ্ডিয়াৰ মোদী গৈছে, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, আৰু ফ্ৰান্সৰ ইমানুৱেল মেক্ৰনে একেলগে প্ৰিচাইড কৰিছে। ঠিক আছেনে, দুজন মানে প্ৰিচাইডিং অফিচাৰ, মানে প্ৰেচিডেণ্ট আছে এইবাৰ ইয়াৰ, মানে এআই পেৰিছ চামিটৰ, ঠিক আছে, মোদী আৰু মানে ইমানুৱেল মেক্ৰন। চ' হাইলাইট যদি চাওঁ, ফ'কাছ অন বেনিফিটছ অফ এআই, চালোঁ ন আমি বেনিফিটছ অফ এআই কি বেনিফিট থাকিব পাৰে, স্পেচিয়েলি ফৰ দ্য গ্ল'বেল চাউথ। এতিয়া গ্ল'বেল চাউথৰ কথা গম পাই চাগে আপোনালোকে, আই থিংক। গ্ল'বেল চাউথ মানে যিবিলাক থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি বুলি কয়, যিবিলাক মানে ডেভেলপিং ষ্টেটত আছে, বা কমপ্লিটলি ডেভেলপ হোৱা নাই এতিয়াও, মানে ঠিক আছেনে, যিবিলাক ডেভেলপ কৰি আছে, মানে সেইটো ৰাস্তাত আছে এনেকৈ, আমাৰ ইণ্ডিয়াখন ডেভেলপিং কাণ্ট্ৰি। ঠিক আছে। চ' সেইকাৰণে সেইবিলাক মানে গ্ল'বেল চাউথত এটা কনচেপ্ট আছে, এইটো
আপোনালোকে মই ভাবোঁ গম পায়, আৰু যদি গম নাপায় এবাৰ জনাব, ঠিক আছে। চ' গ্ল'বেল চাউথৰ মানে যাতে এআই যাতে গ্ল'বেল চাউথৰ কাণ্ট্ৰিবিলাকক হেল্প কৰে। ফৰ এক্সাম্পল আমাৰ ইণ্ডিয়া হওক, বাংলাদেশ হওক, পাকিস্তান হওক, ঠিক আছে, ব্ৰাজিল হওক, এনেকুৱা ধৰণৰ কাণ্ট্ৰিবিলাকক হেল্প কৰে। চ' গ্ল'বেল এআই গভৰ্নেন্স, চ' গ্ল'বেল লেভেলত এআই গভৰ্নেন্সৰ আমি গম পালোঁ এআই গভৰ্নেন্সত কেনেকৈ হেল্প কৰিব পাৰে, তাৰ কাৰণে কোলাবৰেশ্যন কেনেকৈ কৰিব পাৰে, সেইবিলাকৰ ওপৰত এইবিলাক অলপ আইডিয়া লগাইও গম পাব পাৰে, এনেকুৱাবিলাকে ডিছকাছ কৰিব পাৰে। চ' এনাৰ্জি কনজাম্পশ্যন এণ্ড ছাষ্টেইনেবিলিটি, ঠিক আছে। চ' এনাৰ্জি কনজাম্পশ্যন এণ্ড ছাষ্টেইনেবিলিটি এডভকেটেড ফৰ গ্ৰীণ এনাৰ্জি সলিউশ্যনছ। চ' মেইনলি কি হয়, এআই চিষ্টেমবোৰ আপোনালোকে গম পাব, এআই চিষ্টেমটোত মানে বহুত এনাৰ্জি খৰচ হয়। যেতিয়া এআই এটা চাৰ্জ কৰা হয়, আমি যেতিয়া ছাপ'জ ChatGPT গৈ এটা চাৰ্জ কৰিলোঁ, কিবা এটা চাৰ্জ কৰিলোঁ, ঠিক আছে। ত' চাৰ্জ কৰিলে প্ৰত্যেকটো চাৰ্জত যেতিয়া প্ৰচেছ হয়, মানে ইনফৰ্মেশ্যনটো প্ৰচেছ হয়, তেতিয়া মানে যথেষ্ট ইলেক্ট্ৰিচিটি খৰচ হয়। সেইটো কাৰণে পাৱাৰ কনজাম্পশ্যনটো এআইৰ কাৰণে বেছি, ঠিক আছে। এতিয়া আমি যিহেতু পাৱাৰৰ কথা আহি গ'ল, পাৱাৰ প্ৰডাকশ্যনৰ কথা আহি যাব, পাৱাৰ প্ৰডাকশ্যনটো ক'ৰ পৰা হৈছে, তাৰ চ'ৰ্চ কি, তাৰ কথা আহি যাব। সেইটো কাৰণে আমি যাতে গ্ৰীণ চ'ৰ্চৰ পৰা সেই পাৱাৰটো পাওঁ, তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে, যাতে এনাৰ্জি কনজাম্পশ্যন আৰু ছাষ্টেইনেবিলিটিৰ ওপৰত গুৰুত্ব দিব পাৰি এআইৰ লগত। ধুমধাম চাৰ্জ কৰি আছোঁ, এআই ইউজ কৰি আছোঁ, ঠিকে আছে, কিন্তু তাৰ কাৰণে পাৱাৰ যিটো আহিছে, পাৱাৰটো ক'ৰ পৰা আহিছে, সেইটো ডেট চ'ৰ্চ শুড বি গ্ৰীণ, ঠিক আছেনে। চ' ৰিজাল্ট যদি চাওঁ, এই ছামিটখনৰ ৰিজাল্ট কি ওলাইছে। চ' 58খন কাণ্ট্ৰি, 58 কাণ্ট্ৰিজ ইনক্লুডিং ইণ্ডিয়া, চাইনা। চ' ইণ্ডিয়া, চাইনা, ব্ৰাজিল, ফ্ৰান্স, অষ্ট্ৰেলিয়া চাইন দিয়ে জইণ্ট ষ্টেটমেণ্ট। অ'কে, এটা জইণ্ট ষ্টেটমেণ্ট চাইন কৰিছে, কোনে, ইণ্ডিয়াই চাইন কৰিছে, মনত ৰাখিব, চাইনাইও চাইন কৰিছে। এনেই ইণ্ডিয়াত চাইনাৰ এটা মানে দুটা অপজিট প'ল দেখা পোৱা যায়, ঠিক আছেনে, কিন্তু ইয়াত এটা প'ল দেখা পোৱা নাই, ইণ্ডিয়া আৰু চাইনাই দুটাই চাইন কৰিছে। ইণ্ডিয়া, চাইনা, ব্ৰাজিল, ফ্ৰান্সটো চাইন কৰিব, ইণ্ডিয়া ফ্ৰান্সে চাইন কৰিব অবিয়াছলি, কাৰণ পাৰ্টিচিপেট কৰিছে যেতিয়া। অষ্ট্ৰেলিয়াই চাইন কৰিছে, অ'কে, এটা জইণ্ট ষ্টেটমেণ্ট। বাট মনত ৰাখিবলগীয়া কথা এইটোৱেই যে USA আৰু UK যিকেইটা ইমান ডেভেলপ হয় এআই লেভেলত, কিন্তু তেওঁলোকে USA আৰু UK চাইন কৰা নাই, পেৰিছ এআই ছামিটত চাইন কৰা নাই। চ' ফ্ৰেঞ্চ প্ৰেচিডেণ্ট ইমানুৱেল মেক্ৰনে কি কৰিছে, এনাউন্স কৰিছে 109 বিলিয়ন ইউৰোৰ এটা ইনভেষ্টমেণ্ট প্লেন, মানে এআই ডেভেলপমেণ্টৰ কাৰণে কিমান কৰিছে, 109 বিলিয়ন ইউৰো, দিছ ইজ দ্য চাইন অফ ইউৰোৰ এটা ডেভেলপমেণ্ট প্লেন বা ইনভেষ্টমেণ্ট প্লেন মানে হেৰি কৰিছে, প্ৰপ'জ কৰিছে, যে পইচা দিম মানে আমি, ঠিক আছে। এইখিনি আমি পঢ়িলোঁ, কি পঢ়িলোঁ, ব্লেডশ্বিপ পাৰ্ক ডিক্লেৰেশ্যনৰ কথা পঢ়িলোঁ, ব্লেডশ্বিপ পাৰ্কৰ কথা মানে ফাৰ্ষ্ট এআই ছামিট পঢ়িলোঁ, ছেকেণ্ড এআই ছামিট চেউলৰ কথা পঢ়িলোঁ, এইটো থাৰ্ড এআই ছামিট পেৰিছৰ কথা পঢ়িলোঁ। এটা ইম্পৰ্টেণ্ট ছামিট ঠিক নহয়, কিন্তু এটা পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট এটা মানে হৈছিলে, মানে ছামিটেই হয় আৰু, এইটো GPAI ছামিট বুলি কয়, গ্ল'বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, GPAI, গ্ল'বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ 2023 চনত পাতিছিলে, 29 নেশ্যনে পাৰ্টিচিপেট কৰিছিলে, মানে ইউনিভাৰ্চিটি এডপ্ট নিউ দিল্লী ডিক্লেৰেশ্যন, আমাৰ ইণ্ডিয়াত পাতিছিলে GPAI, ঠিক আছেনে। সেইটো মনত ৰাখিব, GPAI পাতিছিলে 2023ত, আৰু 29খন কাণ্ট্ৰিয়ে ইউনিভাৰ্চলি মানে সহসন্মতভাৱে এটা নিউ দিল্লী ডিক্লেৰেশ্যন এডপ্ট কৰিছিলে। আৰু আমি অথনি যিটো গম পাইছিলোঁ, ব্লেডশ্বিপ পাৰ্ক এআই ছামিট এটা ফ্ৰণ্টিয়াৰ এআই কনচেপ্ট আহিছিলে, দেখিছেনে। এতিয়া ফ্ৰণ্টিয়াৰ এআই কথা অকণ বুজি লওঁ আহক। চ' হোৱাট ইজ ফ্ৰণ্টিয়াৰ এআই। চ' ফ্ৰণ্টিয়াৰ এআইজ আৰ এডভান্স ফাউণ্ডেশ্যন এআই মডেলছ ডেট কেন পজ চিভিয়াৰ ৰিস্ক টু পাব্লিক ছেফটি, ঠিক আছেনে। চ' ফ্ৰণ্টিয়াৰ হ'ল এডভান্স ফাউণ্ডেশ্যন এআই মডেলছ। আপুনি এআইটোক ইমান ওপৰ লেভেললৈ লৈ গ'ল যে আমাৰ ই পাব্লিক ছেফটিক হাৰ্ম কৰিব পাৰে। চ' পাব্লিক ছেফটিত চেলেঞ্জ কিছুমান আনিব পাৰে। চ' সেইটোৱে ফ্ৰণ্টিয়াৰ এআই, যাতে সেইটো কাৰণে কৈছে আমি ফ্ৰণ্টিয়াৰ এআই লেভেললৈ নাযাওঁৱেই, সিমান ডেভেলপে নকৰোঁ, যাতে যিয়ে মানে কি হ'ব আৰু, মানে মানুহে বনাইছোঁ, ওলটাই মানুহকে মানে হেৰি কৰিব, কি বুলি কয়, আৰু ইংলিছত এটা টাৰ্ম আছে, আই থিংক ইংলিছত টাৰ্মটো কয় ফ্ৰেংকেষ্টেইন মনষ্টাৰ বুলি কয়, ফ্ৰেংকেষ্টেইন হয়নে নাই ক'বচোন, মই শুনিছিলোঁ ফ্ৰেংকেষ্টেইন মনষ্টাৰ, মানে আপুনি বনালে ওলটাই আপোনাকে মানে ধৰিছে, ঠিক আছে, ফ্ৰেংকেষ্টেইন মনষ্টাৰ বুলি কয়। চ' ফ্ৰণ্টিয়াৰ এআই কনচেপ্টটো যাতে সিমান ওপৰ লেভেললৈ নবনাওঁৱে আমি, যাতে আমাক পাব্লিক ছেফটিত ওলটাই আমাকে হাৰ্ম কৰে, ঠিক আছেনে। চ' হাউ ডাজ দ্য নিউ দিল্লী ডিক্লেৰেশ্যন কণ্ট্ৰাষ্ট উইথ ব্লেডশ্বিপ ডিক্লেৰেশ্যন, ঠিক আছেনে। এতিয়া আমি ইয়াত কি পাইছিলোঁ, গ্ল'বেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, তাততো নিউ দিল্লী ডিক্লেৰেশ্যনটো এডপ্ট কৰা হ'ল। এতিয়া নিউ দিল্লী ডিক্লেৰেশ্যন আৰু ব্লেডশ্বিপ পাৰ্ক এআই ছামিটৰ আউটকাম, সেই দুটাৰ মাজত পাৰ্থক্য কি আছে, বেছি বেলেগ পাৰ্থক্য নাই, কিন্তু এটাই পাৰ্থক্য আছে মেইন, কি কৈছে। চ' ব্লেডশ্বিপ পাৰ্ক ডিক্লেৰেশ্যন ৱাজ চাইন টু মিনিমাইজ দ্য ৰিস্ক ফ্ৰম ফ্ৰণ্টিয়াৰ এআই, আমি গম পালোঁ ফ্ৰণ্টিয়াৰ এআইৰ কথা পাতিলোঁ। চ' ব্লেডশ্বিপ পাৰ্ক ডিক্লেৰেশ্যনত কৈছে যে আমি ফ্ৰণ্টিয়াৰ এআই কনচেপ্টৰ ওপৰত গুৰুত্ব দিম, ঠিক আছে। ফ্ৰণ্টিয়াৰ এআই কনচেপ্টৰ ওপৰত গুৰুত্ব দিম মানে কি, যে আমি এনেকুৱা মানে এআইত ডেভেলপ কৰিম, কিন্তু মানে ইমান ওপৰ লেভেললৈ নাযাওঁ মানে, ঠিক আছেনে। ডাজ দ্য চেণ্টাৰ অফ ব্লেডশ্বিপ পাৰ্ক ডিক্লেৰেশ্যন অফ ছিকিউৰিটি এণ্ড ছেফটি ৰিস্ক, মেইনলি ছেফটি ৰিস্কৰ ওপৰত আছিলে, যাতে এইটো বস্তুৰ ৰিস্ক আছে দেই, ৰিস্ক আছে দেই, এনেকুৱা ধৰণৰ মানে এটা দুমোজাৰ মাজত চলি থকা এটা মানে হেৰি ওলাইছিলে, ঠিক আছে, আউটকাম ওলাইছিলে। কিন্তু নিউ দিল্লী ডিক্লেৰেশ্যন যিটো মানে ভাৰতত হৈছিলে, তাত এটা মিডল পাথ ফ'ল' কৰা হৈছিলে, আপোনালোকে বুদ্ধিজিম পঢ়িলে গম পাব এই মিডল পাথৰ কথা, মধ্যম মাৰ্গ। চ' নিউ দিল্লী ডিক্লেৰেশ্যন এটা মিডল পাথ ফ'ল' কৰা হ'ল। তাত কি ক'লে, প্ৰমোটিং এণ্ড ৰেগুলেটিং এআই, কি ক'লে, আমি ধুনীয়াকৈ এআইৰ ওপৰত কাম কৰিম, ইয়াৰ ওপৰত ইন'ভেশ্যন কৰিম, ডেভেলপমেণ্ট কৰিম, এআই ইকনমিৰ বেলেগ বেলেগ ছেগমেণ্টত ইউজ কৰিম, কিন্তু তাৰ সমান্তৰালভাৱে আমি কি কৰিম, এআইক কিন্তু ৰেগুলেটো কৰিম, যাতে এআই আহিবলগীয়া দিনত আমাৰ মানে এটা চেলেঞ্জ হৈ থিয় নিদিয়ে, ঠিক আছে নে, এটা প্ৰত্যাহ্বান হৈ থিয় নিদিয়ে। তাৰ কাৰণে নিউ দিল্লী ডিক্লেৰেশ্যন
হেৰি কৰিলে। চ' মেইনলি ব্লেডশ্বিপ ট্ৰাক ডিক্লেৰেশ্যনত ৰেগুলেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ল, কিন্তু আমাৰ নিউ দিল্লী ডিক্লেৰেশ্যনত ৰেগুলেশ্যনৰ লগতে আমাৰ প্ৰমোট কৰা হ'ল মানে এআইক বাট ইন'ভেশ্যনৰ কাৰণে আৰু হেৰি কৰা হ'ল। চ' ইট এড্ৰেছেছ AI ৰিস্ক বাট ষ্ট্ৰংলি ছাপৰ্টছ ইন'ভেশ্যনত ছাপৰ্ট কৰিলে ষ্ট্ৰংলি ছাপৰ্টছ ইন'ভেশ্যন ইন ভেৰিয়াছ ছেক্টৰ্ছ লাইক এগ্ৰিকালচাৰ, হেল্থ কেয়াৰ, এনেকুৱা বেলেগ বেলেগ ইকনমিক ছেগমেণ্টবিলাকত আমি AI ইউজ কৰিম। চ' দিছ ৱাজ দ্য মেজৰ ডিফাৰেঞ্চ বিটুইন ব্লেডশ্বিপ ট্ৰাক ডিক্লেৰেশ্যন এণ্ড নিউ দিল্লী ডিক্লেৰেশ্যন। ঠিক আছে, চ' আজি এইটো ভিডিঅ'ত ইমানতে সামৰিছোঁ, আৰু বাকী এটা ভিডিঅ'ত আমি বাকীখিনি কভাৰ কৰিম। থেংক ইউ।